নমস্কাৰ বন্ধু-বান্ধৱীসকল, মোৰ আজি আন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এইখিনি কি হয় আপোনালোকে ধৰিব পাৰিছেনে? দেখিবলৈ চাওকচোন, একদম মাছৰ কণীৰ দৰে লাগিছে নহয়। দেখিবলৈ একদম মাছৰ কণীৰ দৰে। আৰু এইখিনি ক'ৰ পৰা কেনেকৈ লৈ আহিলে খুৰীয়ে মই আপোনালোকক দেখুৱাই আছোঁ। এইখিনি আনিবলৈ কিন্তু বহুত কষ্ট হয়, কিন্তু দেখাত যেনেকুৱা ধুনীয়া, খাবলৈও বহুত সোৱাদ। মই কিন্তু আজিয়ে প্ৰথম খাই চাম, এতিয়ালৈকে খোৱা নাই। খাই মেলি আপোনালোকক জনাম। আৰু এইখিনি আনিবলৈ খুৰীয়ে জংঘলৰ মাজত সোমাব লাগে, কাৰণ জংঘলৰ মাজতহে ইয়াৰ গছখিনি আছে। কাৰণ ইয়া হৈছে ফুল। কিহৰ ফুল ধৰিব পাৰিছে চাগে? চন্তাৰ ফুল। আৰু এই ফুলখিনি আনিবলৈ হ'লে এই জংঘলৰ মাজত সোমাই এডালকৈ কাটি লৈ আহি তাৰপিছতহে ফুল এঠুক এঠুককৈ ছিঙিব পাৰি। কাৰণ হাতেৰেতো ছিঙিব নোৱাৰি, তাকো হাতত লাগিলে বহুত খজুৱাব। দা এখনেৰে কাটি এনেকৈ ছিঙি লৈ আহিলে খুৰীয়ে। আৰু এইখিনি কাটোতে সাৱধান হ'ব লাগিব, কাৰণ গাত যদি অকণমানো লাগে, আজিতো খজুৱাবই, নেক্সট দিনাও মানে গা ধুওঁতে অকণমান যদি যিখিনি ঠাইত লাগে সেইখিনি ঠাইত পানী লাগিলে বহুত খজুৱায়। সেইকাৰণে বহুত কষ্টৰে খুৰীয়ে এনেকৈ হাত দীঘল চাৰ্ট পিন্ধি লৈ এনেকৈ কাটি লৈ আহিলে। আৰু খুৰীয়ে কোৱা মতে এই ফুলখিনি খালে হেনো যদি খজুৱতি বা এলাৰ্জিৰ প্ৰব্লেম থাকিলে সকলোবোৰ ভাল হয়। আৰু সেইকাৰণে খুৰীয়ে মোক মাতিলে লৈ যাবৰ কাৰণে, কাৰণ মোৰ মাজে সময়ে হৈ থাকে এলাৰ্জিৰ প্ৰব্লেম। সেইকাৰণে খুৰীয়ে মাতিলে, কাৰণ খুৰীয়ে আগতে খাই খুৰীয়ে প্ৰমাণ পাইছে। খুৰীৰো এনেকুৱা বহুত হৈছিলে এলাৰ্জি, এইবিলাক খাই এতিয়া ভাল পাইছে, এতিয়া নহয়। সেইকাৰণে মোকো মাতিলে। আৰু মই স্কুলৰ পৰা ডাইৰেক্ট যিহেতু আহিছোঁ, খুৰী ছোৱালীজনীও মোৰ ল'ৰাৰ লগতে একেলগে পঢ়ে, একেখন স্কুলতে। সেইকাৰণে খুৰী ছোৱালীক থ'বও আহিলোঁ, ফুলখিনি ল'ম বুলিও আহিলোঁ। আৰু মোৰ ল'ৰাই যিহেতু গম নাপায়, সেইকাৰণে হাতেৰে চুব গৈছিলে। খুৰীয়ে মানা কৰিলে, কাৰণ সৰু ল'ৰা, হাতেৰেতো চুব নাজানে। কাৰণ হাতেৰে চুব পাৰি, কিন্তু হাতৰ তলুৱাত একো নহয় লাগিলে, কিন্তু হাতৰ ওপৰ চাইডত লাগিলে বহুত খজুৱাব। সেইকাৰণে তাইতো গম নাপায়, চৌতে যদি কিবাকৈ হাতৰ ওপৰত লাগে বহুত খজুৱাব। সেইকাৰণে তাক চুব নিদিলে খুৰীয়ে। আৰু এইখিনি ফুল কেনেকৈ বনাব লাগে মই আপোনালোকক দেখুৱাব নোৱাৰিম, কাৰণ মই ভিডিঅ' কৰি থ'ব পাহৰি থাকিলোঁ। কেনেকৈ বনাব লাগে মই আপোনালোকক কৈহে যাব পাৰিম। আৰু এতিয়া মই আপোনালোকক কৈ আছোঁ, কাৰণ এই ফুলখিনি ময়ো এইবাৰে প্ৰথম খাম, প্ৰথম বনাম। খুৰীয়ে মোক শিকাই দিয়া মতে এই ফুলখিনি লৈ গৈ এডালকৈ ফুলখিনি বাছি এটা খৰাহীত লৈ, হাতেৰে যিহেতু মোহাৰি ধুব নোৱাৰি, সেইকাৰণে খৰাহী এটাত লৈ ওপৰেৰে পানী ঢালি জোকাৰি ধুব লাগিব। ধুই মেলি এই ফুলখিনি খাব লাগে কণীৰ সৈতে। সেইকাৰণে কণী দুটামান পিঁয়াজ জলকীয়া দি ভাজি উলিয়াই থৈ, তাৰপিছত ফুলখিনি পিঁয়াজ জলকীয়া দি ফুলখিনিও ভালকৈ ভাজি ল'ব লাগিব। ফুলখিনি ভাজি লৈ যেতিয়া ফুলৰ অকণমান পানী ওলায়, সেই পানীখিনি শুকাই যাব। শুকাই যোৱাৰ পিছত কণী পিঁয়াজ জলকীয়া দি ভাজি থৈছিলোঁ, সেই কণীখিনি দি মেলি সোৱাদ অনুযায়ী নিমখ হালধি দি আমাৰ ভাজিকণ একদম মাছৰ কণীৰ দৰে ৰেডি হৈ যাব। চাওকচোন, ভাজিকণ দেখিবলৈ যেনেকুৱা মাছৰ কণীৰ দৰে, খাবলৈও সঁচাকৈ মাছৰ কণীৰ দৰে। আপোনালোকৰ ঘৰৰ ওচৰত যদি ফুল আছে, এনেকৈ কষ্টকৈ ছিঙি লৈ আহি এনেকৈ কষ্টকৈ বনাই খাই চাব, খাবলৈ বহুত টেষ্টি হয়। আজিৰ ভিডিঅ'টো ইমানেই।